কচুগাঁও ব্লক BPF-ৰ উদ্যোগত আমাৰ কচুগাঁও ব্লক BPF অন্তৰ্গত বিভিন্ন গাঁওবিলাকত থকা আমাৰ জ্যেষ্ঠ নাগৰিকসকল আৰু ইয়াৰ লগতে আমাৰ যিসকল বুদ্ধিজীৱী আছে এই সকলক লৈ পেলাই এটা আমি সিনিয়ৰ সিটিজেন আৰু ইণ্টেলেকচুৱেল এটা মিট হিচাপে আমাৰ ইয়াতে মিটিং আমি আয়োজন কৰিলোঁ। আমি দেখিবলৈ পাইছোঁ কচুগাঁও অন্তৰ্গত বিভিন্ন গাঁওবিলাকত থকা জ্যেষ্ঠ নাগৰিকসকলৰ লগতে বুদ্ধিজীৱীসকলে সভাত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলে আগন্তুক ইলেকশ্যনৰ বিষয়টো লৈ পেলাই আমি বিস্তৃতভাৱে যেনেকুৱা ধৰণৰ আলোচনা কৰি পেলাই তেওঁলোকৰ সমৰ্থন সহযোগ বা আশীৰ্বাদ আমি আশা ৰাখিছিলোঁ। ঠিক তেনেদৰে তেওঁলোকে এজন এজনকৈ নিজৰ যিটো বক্তব্য নিজৰ যিটো মত তেওঁলোকে আজি মিটিংখনত দাঙি ধৰিলে আৰু তেখেতসকলে আমাৰ আগন্তুক BTC ইলেকশ্যনত বৰ্তমানৰ যিটো চৰকাৰ এই চৰকাৰটো সলাই আমাৰ BPF-ৰ নেতৃত্বত এটা চৰকাৰ ঘূৰাই আনিবৰ কাৰণে বুদ্ধিজীৱী সমাজ আৰু জ্যেষ্ঠ নাগৰিক সমাজবিলাকে চবে বিচাৰিছে আৰু আমাৰ BTCৰ সুৰক্ষা BTC অঞ্চলৰ আমাৰ যিসকল যুৱক যুৱতী আছে তেখেতসকলৰ ভৱিষ্যত জীয়াই থকা তেওঁলোকৰ মানে যিটো কৰ্ম কৰিবৰ কাৰণে সুযোগ সুবিধা পাব লাগে গোটেই দিশটো চাই মিলি তেওঁলোকে এটা শক্তিশালী BTC গঠন কৰিবৰ কাৰণে দৰকাৰ আছে আৰু এইটো কেৱল মাত্ৰ BPF দলৰ নেতৃত্বতহে সম্ভৱ হয় আৰু ইয়াৰ কাৰণে BPF দলটোকে এইবাৰ চৰকাৰত ঘূৰাই আনিবৰ কাৰণে বুদ্ধিজীৱী সমাজ জ্যেষ্ঠ নাগৰিক সমাজৰ পৰাও তেওঁলোকে BPF দলৰ হৈ কাম কৰিবৰ কাৰণে নিজৰ নিজৰ বক্তব্য মন্তব্য তেওঁলোকে আগবঢ়ালে। এইটো আমাৰ কাৰণে এটা খুব মানে উৎসাহজনক বুদ্ধিজীৱী আৰু নাগৰিক আমাৰ সমাজ কৰ্মী আৰু লগতে জ্যেষ্ঠ নাগৰিকসকলে যদি আমাক সমৰ্থন কৰে তেওঁলোকে যদি পিছফালে থাকি পেলাই আমাক যদি শক্তি মানে প্ৰদান কৰে দিহা পৰামৰ্শ আমাক যদি আগবঢ়ায় তেখেতসকলে যদি আমাক দিশ নিৰ্ণয় কৰি কাম কৰিবৰ কাৰণে এটা আমাক যদি হাতত ধৰি লৈ গৈ আগুৱাই যোৱাৰ এটা যদি সহায় সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে BPF দলে আমি কৈ থকা যিটো ক্ষমতাত আহিবৰ কাৰণে যুঁজ দিয়া এইটো বাস্তৱত আমি সফল কৰিব পাৰিম বুলি আজি আমি আশা ৰাখিব পাৰিছোঁ। আজিৰ সভাখনত যথেষ্ট পৰিমাণৰ আমাৰ সমাজৰ যিসকল নিউট্ৰেল পাৰ্চন আছিলে তেখেতসকলেও অংশগ্ৰহণ কৰিছে আৰু চবে যিহেতু সভাখনত থাকি পেলাই যথেষ্ট তেখেতসকলেও সন্তুষ্ট হৈছে আৰু স্পষ্ট হৈছে যে আমি BPF-ৰ লগতে থাকি পেলাই এইবাৰ নিৰ্বাচনত কাম কৰিব লাগিব আৰু হাগ্ৰামাৰ নেতৃত্বত চৰকাৰ BTC-ত যিকোনো প্ৰকাৰে আনিব লাগিব। এই সংকল্পৰে আজি আমাৰ সভাখন আমি সমাপ্ত কৰিব পাৰিছোঁ। সভাৰ উদ্দেশ্য সফল হোৱা বুলি মই ভাবিলোঁ আৰু আজিৰ পৰা আমি নতুন এটা শক্তি লাভ কৰিবলৈ সক্ষম হৈছোঁ।